জুনমনি ৰাভাৰ ঘটনাটো যদিও ফাইনেল ডিসিশনটো আহি পৰিল যদিও শেষত কোৱা হল যে জুনমনি ৰাভাৰ ঘটনাটো যেটো ঘটনা আছিলতে এটা সন্দেহৰ দৃষ্টিত আছিল আসলতে হেতু এটা পৰিকল্পিত হত্যাকাণ্ড আছিল নে হসাকে জুনমনি ৰাভা এক্সিডেন্টত মৃত্যু হল অবয়কত 6-7 মাহ যোৱাৰ পিছত যেটো ফাইনেল সিদ্ধান্ত আছিল সেই সিদ্ধান্তটো দিলে বহু পৰীক্ষা নিৰীক্ষা হল বহু সিবিআই চালে সিআইডিএ চালে তেনেকৈ 6-7 মাহ পাৰ হৈ গ'ল আৰু অবয়কত গম পোৱা গ'ল যে জুনমনি ৰাভাৰ যেটো মৃত্যুৰ ঘটনা হেতু কোনো ধৰণৰ পৰিকল্পিত হত্যাকাণ্ড নাছিল অসমবাসী ৰাইজে যি ধৰণে ভাবি আছিল যে জুনমনি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰিছিল আৰু হেতু সকলোৰে মনত সেই ধাৰণাটো আহাটো স্বাভাৱিক কথা যে পৰিকল্পিত হত্যাকাণ্ড নেকি জুনমনি ৰাভাৰ ঘটনাটো এটো যিবোৰ ঘটনা দেখা পোৱা গৈছে জুনমনি ৰাভাৰ ক্ষেত্ৰত নালিয়া উলাল নানিয়াৰ লগতে ট্ৰাক ড্ৰাইভাৰজন যি ধৰণে দুদিন পিছতেই মুকলি আকাশৰ তলত তেওঁ বিন্দাস যাব পৰা হল নিজৰ ঠাইত তেওঁ গুচি গ'ল গোটেই ঘটনাটো কৰবাটা ৰহস্য যেন লগা হৈছিল আৰু অবয়কত সকলে ৰখি আছিল যে এটা ভাল গোটেই তদন্ত প্ৰক্ৰিয়াটো খুব সুন্দৰকৈ হ'ব আৰু যি ধৰণে বিচাৰিছে অসমবাসীয়ে এটা উত্তৰ যে আসলতে জুনমনি ৰাভাৰ লগত কি হ'ল আগৰ ঘটনাবোৰ যি ধৰণে ভালকৈ তদন্ত নোহোৱাকৈ শেষ হৈ গৈছিল মানুহে পাহৰিব লৈছিল তেনেকৈ নহয় জুনমনি ৰাভাৰ ঘটনাটো এটা সঠিককৈ ভালকৈ কিবা এটা সিদ্ধান্ত পোৱা যাব যে ভাল ৰিজাল্টটো পোৱা যাব যি ধৰণে হৈছিল আসলে সঁচা কি মিছা কি সেই কথাখিনি ৰাইজে গম পাব আৰু শেষত গম পোৱা গ'ল যে জুনমনি ৰাভাক কোনো ধৰণৰ জুনমনি ৰাভা পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হোৱা নাছিল হেয়া এটা এক্সিডেন্ট আছিল কিন্তু যদিও হে এক্সিডেন্ট বুলি 7 মাহ মান পাছত গম পোৱা গ'ল যদিও হেতু ডিক্লেয়াৰ কৰিলে কিন্তু অসমবাসী ৰাইজে ভালকে গম পাইছে আসলতে তাৰ মাজতো যে কিবা এটা আছে হে এক্সিডেন্ট বুলি যদিও কৈছে এক্সিডেন্ট বুলি যদিও ৰাইজৰ আগত জনাইছে জনোৱাৰ পিছতো এতিয়াও ৰাইজে গম পায় যে জুনমনি ৰাভাৰ ঘটনাৰ মাজত কিবা নহয় কিবা এটা ৰহস্য সোমাই আছে যেটো কেতিয়াও অসমবাসী ৰাইজ সন্তুষ্ট নহয় অসমবাসী ৰাইজ সন্তুষ্ট নহয় আৰু কি দৰে যিখন ট্ৰাকে জুনমনি ৰাভাৰ গাড়ীখনক মহতি আছে ট্ৰাক চালকজনে কি ধৰণে দুদিন পিছতে জামিন লাভ কৰিলে কি ধৰণে জুনমনি ৰাভাক হত্যা কৰা হৈছিল বৰ্তমান মানক কি আপোনালোক ভিডিঅটো মই লগাই দিম আপোনালোকে চাব তেওঁলোকে যি ধৰণে কৈ আছে গোটেই ঘটনা